জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট দাখিল কৰিলে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হ'ল আৰু একেটা সময়তে এই চাৰি অভিযুক্তৰ সমান্তৰালভাৱে সন্দীপন গাৰ্গ আৰু একেটা সময়তে জুবিন গাৰ্গৰ দুই দেহৰক্ষী এই দুগৰাকীৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ আহিল। এই চাৰ্জশ্বিটৰ প্ৰতিটো শব্দই অসমীয়া মানুহক, অসমৰ মানুহক এটা কথাই ভাবিবলৈ বাধ্য কৰালে যে জুবিন গাৰ্গক হত্যা কৰোৱা এই পাখণ্ডকেইটাক, জুবিন গাৰ্গক হত্যা কৰোৱা এই হত্যাকাৰীকেইটাক কি শাস্তি বিহিব সেয়া অসমবাসী ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে। তেনেকুৱা এটা প্ৰেক্ষাপটত অসমৰ প্ৰতিটো প্ৰান্তত এটাই দাবী উত্থাপন হৈছে যে মৃত্যুদণ্ড হ'ব লাগে। ইতিমধ্যে এই সন্দৰ্ভত চাৰ্জশ্বিট দাখিলৰ পিছতেই SITৰ মুৰব্বীয়ে মন্তব্য কৰিছে। চাৰ্জশ্বিট দাখিলৰ পিছতেই অধিবক্তাই এই সন্দৰ্ভত মুখ খুলিছে আৰু তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে এই সমগ্ৰ বিষয়টোৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ পৰৱৰ্তী সময়ত হত্যা বুলি প্ৰমাণ হ'ল। হত্যাত অভিযুক্ত কেইগৰাকী এতিয়া জেলত আছে। গতিকে 16 ডিচেম্বৰত প্ৰথম শুনানি হ'ব। আটাইতকৈ ডাঙৰ বিষয় এইটোৱে যে জুবিন গাৰ্গৰ মৃত্যু কোনেও লোকে সহজভাৱে মানি ল'ব পৰা নাই। তেনেকুৱা এটা প্ৰেক্ষাপটত সকলোৱে এটাই দাবী কৰিছে যে মৃত্যুদণ্ড লাগে এই হত্যাকাৰীকেইটাৰ। বিভিন্ন সেকশন প্ৰকাশ কৰিছে। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তে 103 মানে মাৰ্ডাৰ কেছৰ হেৰি আছে, কনস্পিৰেচি আছে, 105 আছে, 106 আছে, 115 আছে, এনেহ'লে বেলেগ বেলেগ আছে। চুকানি গাঁৱত কি জনা গৈছে, খালি 103টো নাই। অমৃতপ্ৰভা আৰু শেখৰৰ বিৰুদ্ধেও 103 অমৃতপ্ৰভা মই কৈছোঁ, অমৃতপ্ৰভা এগেইনষ্টে আছে বেলেগ ধৰণৰ 103 আছে, 238 আছে, 161 আছে, 37 আছে, 38 আছে, 36 আছে। অমৃতপ্ৰভা এইকেইটা ধাৰাত কেনেকুৱা ধৰণৰ আছিলে বা কি কনস্পিৰেচি আছে, 105 আছে, এমাউণ্টটো মাৰ্ডাৰ তেনেকুৱা হেৰিটো আছে। এই গোচৰত যদি এই ধাৰাত যদি ৰুজু হয় তেতিয়া শাস্তি কেনেধৰণৰ হ'ব পাৰে, প্ৰণিধান কেনেকুৱা? কিছুমান আছে ছেকশ্যন 1 লাইফটো আছে, কিছুমান ডেথো আছে। 103টো ধৰি লওক ডেথো হ'ব পাৰে, লাইফো দিব পাৰে বা কমো দিব পাৰে। এইটো দুটা মতে আদালতৰ পাৰে। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কোন কি ছেকশ্যন লাগিছে বুলি ক'লে? সিদ্ধাৰ্থ শৰ্মাৰ বহুত কেইটা আছে, প্ৰায় 7টা ছেকশ্যন তেওঁলোকে। মই কৈ দিছোঁ আপোনালোকক। হয়, তেনেকৈ 3/7 আছে, 38 আছে, 61 কিনো ধাৰাকেইটা অকণমান বুজাই দিব। কনস্পিৰেচি আছে মেইনলি, তেওঁৰ যিটো আগৰ পৰা যিটো হেৰি আছে মানে আজি যিখন চাৰ্জশ্বিট দিছে মই সেইখনক জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট বুলিয়ে গণ্য কৰা নাই। মই ভাবোঁ যে আজিৰ যিখন চাৰ্জশ্বিট দিছে এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনী প্ৰচাৰৰ এখন ইস্তাহাৰ। আজিলৈকে পৃথিৱীত মই যিমান চাৰ্জশ্বিট দেখিলোঁ এইখনেই প্ৰথম চাৰ্জশ্বিট যিখন চাৰ্জশ্বিটত IO বা তদন্তকাৰী বিষয়া বা CIO বা মুখ্য তদন্তকাৰী বিষয়া ঘটনা সংঘটিত হোৱা স্থানলৈ নোযোৱাকৈ দিয়া প্ৰথমখন পৃথিৱীৰ চাৰ্জশ্বিট। ইয়াত 7000 পৃষ্ঠাৰ যে আপোনাৰ কাগজ দিছে বুলি কৈছে, 7000 পৃষ্ঠা আৰু কিমান পৃষ্ঠা কিমান ডকুমেণ্ট দিছে বুলি ক'লে? 3000 নে কিমান নে 3500 নে কিমান ডকুমেণ্ট দিলে বুলি ক'লে? 3500 ডকুমেণ্ট বুলি ক'লে। এইচব একো ডকুমেণ্ট একো নহয়। মই একদম ক্লিয়াৰলি আপোনালোকক কৈছোঁ যে যি তদন্ত প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটিছে তালৈ নোযোৱাকৈ কৰা তদন্ত, সেই তদন্তই পৃথিৱীৰ কোনো কেছতে কেতিয়াও কোনো মানুহক ন্যায় দিব নোৱাৰে। জুবিনদাৰ মৃত্যু ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। জুবিনদা যিখন সাগৰৰ পানীত ডুবি ঢুকালে সেই সাগৰৰ পানীটোপাও চাবলৈ যোৱা নাই এতিয়ালৈকে CIOয়ে। তাৰপিছত যদি হিমন্ত বিশ্ব শৰ্মাই কয় যে মই এখন বৰ সাংঘাতিক চাৰ্জশ্বিট দিছোঁ, তেতিয়াহ'লে মই ক'ম যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অস্বাভাৱিকতাক লৈ চলি থকা তদন্তৰো আজি চাৰ্জশ্বিট দাখিল কৰিব। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে হত্যা বুলি ঘোষণা কৰিছে। আমাৰ সকলোৰে এটাই কথা, জুবিন গাৰ্গে ন্যায় পাব লাগে।
আৰু ন্যায়ৰ অপেক্ষাত অসমীয়া জাতিটো ৰৈ আছে, অসমৰ আবাল বৃদ্ধ বনিতা ৰৈ আছে। আজি চাৰ্জশ্বিট দাখিল কৰিছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে যে হত্যাৰ গোচৰৰ তদন্ত হৈছে, হত্যাৰ অভিযোগ আছে। গতিকে হত্যাকাৰীয়ে শাস্তি পাব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব, সেইটোৱে মূল কথা। আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে আজি চাৰ্জশ্বিট দিব, পুলিচৰ দায়িত্ব শেষ, ন্যায়ালয়ৰ দায়িত্ব আৰম্ভ হ'ব। ঠিকে আছে, পুলিচৰ দায়িত্ব শেষ, ন্যায়ালয়ৰ দায়িত্ব আৰম্ভ হ'ব, চৰকাৰৰ দায়িত্ব কিন্তু শেষ নহয়। চাৰ্জশ্বিটত উল্লেখ থকা প্ৰতিটো অভিযোগ সাক্ষ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত স্পষ্টভাৱে প্ৰমাণ কৰিব লাগিব, সেই দায়িত্বটো চৰকাৰে ল'ব লাগিব। স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছিল। কাক দিলে? ৰাজহুৱা কৰক, যাকেই দিয়ক, শক্তিশালী অধিবক্তা দিয়ক, জ্যেষ্ঠ অধিবক্তা দিয়ক, আৰু চাৰ্জশ্বিটত উল্লেখ থকা কথাসমূহ সাক্ষ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত কৰক। পানী নসৰকা তদন্ত হ'ব লাগিব বুলি আমি ইমান দিনে কৈ আছিলোঁ, তদন্ত হৈ গ'ল, এতিয়া চাৰ্জশ্বিট দিলে। চাৰ্জশ্বিট পানী নসৰকা হৈছে নাই সেই বস্তুটো অসমৰ ৰাইজে চাবলৈ বিচাৰিব। আৰু যেতিয়া দোষীক আদালতে দোষী প্ৰমাণ কৰিব, দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব, তেতিয়াহে অসম চৰকাৰৰ দায়িত্ব শেষ হ'ব, তেতিয়াহে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব, তেতিয়াহে অসমৰ মানুহ আশ্বস্ত হ'ব।